নমস্কাৰ বন্ধুসকল মই আহি আছো হৰণীয়া পাহাৰত অৱস্থিত গান্ধী মণ্ডপত তো গান্ধী মণ্ডপত মই ফাৰ্স্ট টাইম আহিছো মুস্তাফা ভাই নমস্কাৰ নমস্কাৰ তো কোৱাচোন ভাই এই গান্ধী মণ্ডপত কি আছে কি না অকমান তথ্য দিয়া মই যেটো ফাৰ্স্ট টাইম আহি আছো মই কেবাবাৰো আহিছো আপোনাক সেইকাৰণে খুব জোৰকৈ মই কৈ আছো যে বলক এবাৰ তালে যাওঁ ভাল লাগিব খুব ধুনীয়া জায়গা এতিয়া গান্ধী মণ্ডপত এনেকুৱা টুকুৰা জায়গা য'ত নেকি আপুনি গলে গান্ধীজীৰ বিষয়ে বহুতখিনি বস্তু নজনা কথা বহুতখিনি বহুত বস্তু সংগ্ৰহ কৰি থোৱা আছে তাত এটা সংগ্ৰহালয় আছে এখন ধুনীয়া উদ্যান আছে তাত আমি বহিবও পাৰিম কথা পাতিব পাৰিম গান্ধীজীৰ বিষয়ে চৰ্চাও কৰিব পাৰিম এই গোটেই বস্তুবোৰ চাব লগা জানিব লগা চাব লগা গোটেইখিনি আচ্ছা ঠিক আছে তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমি ফাইনেলি গান্ধী মণ্ডপ পাহাৰ পালে হৰণীয়াত থকা গান্ধী মণ্ডপ এই গান্ধী মণ্ডপৰ মেইন তোৰণ এই গান্ধী মণ্ডপ লিখা আছে হিন্দী অসমীয়া আৰু ইংলিছত দুটাতে লিখা আছে আহক আমি গান্ধী মণ্ডপত প্ৰৱেশ কৰিম আহক এইখন হৈছে গেট এই গেটে আমি সোমাম কৰি এই হৈছে টিকেট কাউণ্টাৰ আমি এটা টিকেট ল'ম টিকেট লৈ আমি ভিতৰত প্ৰৱেশ কৰিম এয়া হৈছে গান্ধী মণ্ডপত থকা সংৰক্ষিত সংগ্ৰহালয় আৰু এই সংগ্ৰহালয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ সংগ্ৰহালয় হয় ইয়াত তেখেতৰ জীৱনৰ কৰিয় সংগ্ৰামৰ বিভিন্ন ধৰণৰ আলোকচিত্ৰ ইয়াত অংকন কৰি থোৱা বা ৰখাই থোৱা হৈছে তেওঁৰ বিভিন্ন ধৰণৰ বস্তু বাহিনী হওক ইয়াত সংৰক্ষণ কৰা আছে আপোনালোকে সময় পালে আহক মই দেখাব বিচাৰিছো আপোনালোকক ইয়াৰ কিছু অংশ এয়া হৈছে মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিলে অসম ভ্ৰমণ কৰাৰ সময়ত তেওঁ খোৱা এই বিছনাখন এতিয়া ৰাখিছে লিখাই আছে ইয়াতে বেড ইউজ বাই গান্ধীজী ডিউৰিং হিজ ভিজিট টু আছাম যেতিয়া তেওঁ অসমলৈ আহিছিলে আহোঁতে এই বিছনাখনত শুইছিলে এই বিছনাখনৰ গাৰু হওক এই বিছনাখনৰ লগত জড়িত তেখেতৰ পিন্ধা চেণ্ডেলযোৰ খোৱা থাল এতে লেম এটাও আছে পাদুকা এযোৰ আছে এইবিলাক তেওঁ দৈনন্দিন জীৱনত আমাৰ এই অসমত আহোঁতে ব্যৱহাৰ কৰিছে সেই ব্যৱহাৰ কৰা বস্তুখিনি আমাৰ ইয়াত ৰখাই থৈছে লগতে তেখেতৰ জন্মকালৰ বৃত্তান্ত ইয়াত সুন্দৰভাৱে লিখি থোৱা আছে তেওঁ জন্ম পাইছিল 1869 চনৰ 2 অক্টোবৰ দিনা সেই বস্তুটো ইয়াত লিখা আছে ধুনীয়াকৈ তেওঁৰ জীৱনৰ গোটেই বস্তুবিলাক লিখা আছে আদিকাল ক'ত কেনেকৈ তেওঁ পঢ়িছিল ক'ত কি কৰিছিলে কেনেকৈ তেওঁ মানে লোন সত্যাগ্ৰহক বা ইয়াত লিখা আছে যে খুৰণীয়া মেচ লণ্ডনত তেওঁ খুৰণীয়া মেজমেল কৰিছিলে এই অসমৰ স্বাৰ্থত বা ভাৰতৰ স্বাৰ্থত এই গোটেই বস্তুবিলাক ইয়াত তন্নকৈ ইয়াত অংকন কৰাৰ লগতে তেতিয়াৰ সময়ত ব্লেক এণ্ড হোৱাইটৰ যুগ আছিল যেহেতু সকলো ধৰণৰ ফটো ইয়াত অংকন কৰি থোৱা আছে মানে অৰ্থাৎ কিয় ফটোবিলাক মানে তেতিয়াৰ ফটোবিলাক তেওঁলোকে সংগ্ৰহ কৰি এই সংগ্ৰহালয়ত দিছে যাতে মানুহে গান্ধীজীৰ বিষয়ে কিছু বস্তু জানিব পাৰে 1947 চনত যে ভাৰত স্বাধীনতাৰ আগে ইয়াত হোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ ইয়াত বিস্তৃতভাৱে লিখিত বা অংকন কৰি থোৱা আছে লগতে তেখেতৰ পুথিসমূহ ইয়াতে যিবিলাক কিতাপ গান্ধীজীৰ জীৱনৰ ওপৰত লিখা যিবিলাক কিতাপ আছে এই কিতাপসমূহ ইয়াতে সংৰক্ষিত কৰা আছে বিভিন্ন ধৰণৰ কিতাপ ইংলিছত আছে মই দেখুৱাইছোঁ যিমানখিনি পাৰোঁ এইবিলাক তেখেতৰ জীৱন সংগ্ৰামৰ ওপৰত লিখা কিতাপ এইবিলাক চাওক আপুনি দেখিছে প্ৰাৰ্থনা পুথিৰ ভিতৰ কৰি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ এই সংগ্ৰহালয়ত সংৰক্ষিত আছে এই হৈছে গুৱাহাটীৰ পূবহৰণীয়া পাহাৰত থকা এই গান্ধী মণ্ডপৰ সংগ্ৰহালয় লগতে তেখেতৰ ভাৰত সত্যাগ্ৰহ যিটো আছিলে 1917 আৰু 1918 চনৰ এই বিস্তৃত তথ্যসমূহ চিহ্ন অংকন কৰা আছিল লগতে ভাৰতীয় ৰাজনীতিত গান্ধী যুগৰ আৰম্ভণি কেনেকৈ আৰম্ভণি হৈছিলে সেই বস্তুবিলাকো ইয়াতে লিখা আছে আপোনালোকে আহিব বঢ়িয়াকৈ পঢ়িলে গম পাব যে সময় উলাই আহিব কেতিয়াবা 20 টকা টিকেট লৈ মাত্ৰ তো আপোনাৰ টিকেট কাটি ইয়াত চাওক গান্ধীজীৰ বিষয়ে গোটেই জীৱন বৃত্তান্ত লিখা আছে গান্ধীজী কেনেকৈ সংগ্ৰাম কৰিছিলে কেনেকৈ স্বাধীন ভাৰতৰ তেওঁ জয়ী কৰিবলৈ সক্ষম হৈছিল ভাৰতবৰ্ষক স্বাধীন কৰাবলৈ সকলোখিনি ইয়াত বিস্তৃতভাৱে লিখা আছে লগতে তেওঁ কিছুমান জীৱনী যিবিলাক আমি সকলো জানো গান্ধীজীৰ বিষয়ে তেওঁ বেৰিষ্টাৰ কৰিছিলে তেওঁ এগৰাকী আইনজীৱী হোৱাৰ লগতে তেওঁ লণ্ডনত গৈ পঢ়িছিলে আমি সকলো এইবিলাক জানো এই গোটেই বস্তুবিলাক ইয়াত অংকন কৰাৰ লগতে লিখিতভাৱে আছে তেখেতৰ সকলো ধৰণৰ বস্তু যিমানখিনি পাৰে আমাৰ সংগ্ৰহালয়ত আছে আহক আপোনালোকে চাবলৈ আহক ইয়াত দেখিব ভাৰত বিভাজনৰ ভিতৰ কৰি ভাৰত বিভাজন কেতিয়া হৈছিলে লগতে ইয়াত তেওঁ আমাৰ যিবিলাক কিতাপ পত্ৰ তেওঁ মানে ব্যৱহাৰ কৰিছিল সকলো আছে আৰু লগতে তেখেতৰ এইবিলাক মই আগতে দেখা সবৰমতী আশ্ৰম আছে য'ত তেওঁ আছিলে তেওঁৰ সবৰমতী আশ্ৰমখনৰ এটা সৰুকে চিহ্ন এটা ৰাখিছে ইয়াতে
গান্ধীজীৰ গোটেই জীৱনৰ লগত জড়িত গান্ধীজী কিমান বছৰ কাৰাবাস খাটিছিল ক'ত দক্ষিণ আফ্ৰিকাত কিমানবাৰ খাইছিলে ভাৰতবৰ্ষত কিমানবাৰ কাৰাবাস খাটিছিলে সেই সকলোবিলাক কিমান চনত কিমান তাৰিখত গোটেইবিলাক ইয়াতে লিখিত হ'ব আপোনালোকে পাব তাতে তেওঁৰ জীৱনৰ গোটেই ইতিবৃত্ত ইয়াতে সংৰক্ষিত হৈ আছে লগতে গান্ধীজীৰ আৰু লগতে আৰু আমাৰ যিবিলাক আমাৰ অসমৰ পৰা বা হওক পৃথিৱীৰ বিভিন্ন জাগাত যিবিলাক ব্যক্তিয়ে তেওঁৰ লগত এই আন্দোলনত অংশগ্ৰহণ কৰিছিল সকলোবিলাকৰ বিষয়ে ইয়াত পাব আপোনালোকে আমাৰ অসমৰ বিভিন্ন ব্যক্তিৰ নামো ইয়াতে আপোনালোকে দেখাব পাব এইবিলাক আমাৰ অসমৰ ব্যক্তি মীৰা আগৰৱাল তাৰপিছত আপোনাৰ গোটেইবিলাকৰ নাম আছে মই বিভিন্ন নাম পঢ়ি দিয়া নাই বাৰু চবৰে আপুনি গোপীনাথ বৰদলৈকে ভিতৰ কৰি বিভিন্ন ব্যক্তিৰ নাম আছে এই দেখিছে আপোনালোকে নামবিলাক দেখিছে কৰ্ণল উত্তা বুঢ়া জ্যোতিপ্ৰসাদ আগৰৱালা আপোনালোকে দেখিছে এইবিলাক কুশল কোঁৱৰ গতিকে সকলোৰে নাম মণিৰাম দেৱানৰ ভিতৰ কৰি সকলোৰে ইয়াত ছবিসমূহত ৰখা হৈছে অবিভক্ত অসমৰ স্বাধীনতা সংগ্ৰামীসকল বুলি কোৱা হৈছে আৰু এইটো প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিটো আমাৰ গান্ধী মণ্ডপতে আছে আপোনালোকে আহিব আহি এবাৰ চাওক এই অসমৰ ব্যক্তিসকল আছে ইয়াতে অংকন কৰাই এই চাওক গান্ধীজীৰ গোটেইখিনি আছে অসমৰ মেপখন হয় এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত 1926 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা 41 সংখ্যক কংগ্ৰেছ অধিৱেশনত তেওঁ ভাগ লৈছিলে আৰু তেতিয়া তেওঁ অসমত আহি এই থকাৰ সময়খিনি বিভিন্ন কাৰ্যসূচীসমূহ ইয়াত অংকন কৰাইছে 1948 চনৰ 30 জানুৱাৰীত তেখেতৰ মৃত্যু হৈছিলে মৃত্যুৰ সময়ৰ ফটো ইয়াত অংকন আছে তেখেতৰ মৃত্যুৰ লগে লগে অসমৰ লগতে ভাৰতবৰ্ষত শোকৰ ছাঁ পৰিছিলে এইজনে হৈছে জাতিৰ পিতা মহাত্মা গান্ধী এই জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা মূৰ্তি ইয়াত স্থাপন কৰা হৈছে তেখেতৰ এই গান্ধী মণ্ডপ পাহাৰত তেখেতৰ মূৰ্তি স্থাপন কৰি জাগাখিনি পবিত্ৰ কৰি ৰখাৰ লগতে সুবিশাল তিৰংগা ইয়াত লহৰি আছে নন ষ্টপ তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে বুলি যে আমি কবিতা আগতে পাইছিলে এই কবিতাত কোৱাৰ দৰেই নীল আকাশৰ তলত অহৰহ এই জাতীয় পতাকা নাচি আছে আমাৰ দেহ মনবিলাকক সদায় ৰঙীন কৰি তুলিছে ভাৰতবৰ্ষৰ জাতিটোক ৰঙীন কৰি তুলিছে আৰু এই পতাকাখন দেখাৰ লগে লগে দেহ মন সকলোবিলাক আমাৰ ভাল লাগি যায় আৰু পতাকাখন দেখাৰ লগে লগে মনত এটা দেশ প্ৰেম জাগি উঠে আৰু মই যদি ইয়াত কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে সকলো মাফ কৰিব মই যিহেতু ইমান দেশৰ বিষয়ত ইমান তন্নতন্নকৈ নাজানো তথাপিও এই পতাকাখন যেদিনাই দেখোঁ সেইদিনাই মই এটা শব্দই কওঁ জয় হিন্দ জয় ভাৰত মাতা কাৰণ এই দেখাৰ লগে লগে মোৰ মনত বেলেগ একোৱে নাহে যিহেতু মই সদায় অফিচত আহিলে এই পতাকাখন দেখোঁ সকলোকে ক্ষমা বিচাৰিছোঁ যদি কিবা ভুল হৈছে ভুলখিনি ক্ষমা কৰি দিব জয় হিন্দ জয় ভাৰত জয় ভাৰত